হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কিছুমানে মোক সুধি আছে যে ইণ্টাৰভিউ আগত লং ৰানিং কৰিব লাগিব নে বা আমি চিডিউল সলাব লাগিব নেকি। চ' সেইটো বহুতে মোক কুৱেশ্যন কৰি আছে আৰু ইয়াৰ কাৰণে আপোনালোকে জানি লওক যে ইণ্টাৰভিউ আগত আপোনালোকে চিডিউল একো সলোৱাৰ কোনো প্ৰয়োজন নাই। যেনেকৈ কৰি আছে সেইখন চিডিউলকে আপোনালোকে লৈ গৈ থাকক, কিন্তু ইয়াত কেইটামান জানিবলগীয়া কথা আছে। চ' সেইকেইটাকে মই এতিয়া ক'বলৈ লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব, কাৰণ ইণ্টাৰভিউ একেবাৰে ওচৰ চাপি আহিলে আৰু বেছি সময় নাই। মাত্ৰ ছোৱালী ইণ্টাৰভিউৰ কাৰণে মাজত মাত্ৰ 3-4 দিনহে আৰু সময় আছে। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাওক, আৰু ল'ৰাৰ কাৰণেও দৰকাৰী যথেষ্ট। তো মই ল'ৰা ছোৱালী বহুত সকলোৰে কাৰণে মই কৈছো। এতিয়া আমাৰ কথা হ'ল কি, ইণ্টাৰভিউ যেনেকৈ কাষ চাপি আহে তাত আপোনালোকৰ মেইন যিটো হৈছে আটাইতকৈ কষ্ট, সেইটো হৈছে ৰানিংটো। তো ৰানিংটোতো আটাইতকৈ বেছি কষ্ট হয়। চ' এতিয়া আপোনালোকৰ যদি ৰানিঙৰ ক্ষেত্ৰত যিটো চোৱা যায়, এতিয়া মই নিজে এজন খেলুৱৈ হিচাপে যেতিয়া আমাৰ যেতিয়া খেল কাষ চাপি আহে তেতিয়া কি কৰিব লাগে, আমি ক্ৰমান্বয়ে অনুশীলনখিনি কমাই আনিবলগীয়া হয়। যিটো লাষ্ট সপ্তাহ থাকে সেই সপ্তাহটোত আমি কমাই আনিবলগীয়া হয়। তেনেকৈ সেইটো ডিপেণ্ড কৰিব আপুনি কিমান মিটাৰ ইভেণ্টৰ কথা। যদি লং ৰানিঙৰ ক্ষেত্ৰত অলপ বেলেগ হৈ যায়, স্প্ৰিণ্টাৰৰ ক্ষেত্ৰত বেলেগ হৈ যায়, মিডল ডিষ্টেন্সৰ ক্ষেত্ৰত অলপমান বেলেগ থাকে। চ' সেইকাৰণে এইটো এটা বহুত দীঘলীয়া টপিক হয়। তো সেইটোৰ ওপৰত মই সিমানখিনি ক'বলৈ নাযাওঁ, কাৰণ আপোনালোকে বুজিয়ে নাপাব কিছুমানে। যদি কোনোবা আপোনালোকৰ মাজত খেলুৱৈ আছে আৰু যদি আগৰ পৰা খেলি আহিছে তেনেহ'লে তেওঁ অলপমান গম পাব, কিন্তু বাকীসকলে নিশ্চয় নাজানিব। মই সেইকাৰণে ইমান বেছি গভীৰতালৈ নাযাওঁ। যিদিনা আমাৰ খেল থাকে তাৰ আগৰ পৰা আমি কি কৰোঁ, সেই সপ্তাহটোৰ অনুশীলনখিনি অলপমান কমাই আনো লাহে লাহে। তেতিয়া কি হয়, আমাৰ বডিটো ৰিকভাৰ হয়, আৰু তেনেকৈ কমাই আনিলে আমাৰ কি হয়, ইঞ্জুৰি পাব বচা চান্স থাকে। লগতে আমাৰ কি, সেই যিখিনি আমি এনাৰ্জি খৰচ কৰি আছিলো সেইখিনি ঘূৰি আহে আমাৰ শক্তিলৈ। আৰু যেতিয়া আমি লাষ্টৰ টাইমত ৰেষ্ট লৈ পেলাই সেই খেলখন খেলিম, তেতিয়া আমি আটাইতকৈ ফুল পটেঞ্চিয়েলত আমি খেলিব পাৰিম। তেতিয়া হাই এনাৰ্জি লেভেলত আমি খেলিব পাৰিম। কিন্তু যদি আমি প্ৰেক্টিচটো ছেম ৰাখোঁ, কণ্টিনিউৱাছ যদি কৰিয়ে গৈ থাকোঁ, লাষ্টৰ দিনালৈকে যদি আমি অনুশীলন প্ৰেক্টিচ যদি কৰিয়ে আছো তেনেহ'লে কিন্তু খেলত আমি ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰো। কাৰণ আমি কি হয়, সেই শক্তিখিনি ঘূৰিয়ে নাহে, যিখিনি শক্তি আমি ইমান দিনৰ পৰা খৰচ কৰি আছিলো, কমপ্লিটলি ঘূৰি নাহে শৰীৰলৈ। তো কমপ্লিট ঘূৰি আহিবলৈ আমাৰ শেষৰ ফালে অলপমান ট্ৰেইনিংটো কমি আহিব লাগে, আৰু আমি 2 এদিন ৰেষ্ট দিব লগা হয়। তেতিয়াহে সম্পূৰ্ণ এনাৰ্জিখিনি আমাৰ শৰীৰলৈ আহে। আৰু এতিয়া কি কৰিছে কিছুমানে কমেণ্ট কি কৰিছে, আজিও মই এটা কমেণ্ট পাইছো যে কৈছে কি, যদি দাদা মই ৰানিং কৰি থাকিম নে ইণ্টাৰভিউ আগত ৰেষ্ট দিম? যদি মই ৰেষ্ট দি দিওঁ, ভাগৰ মোৰ বেছি লাগে, কণ্টিনিউ কৰি থাকিলেহে মই ৰানিং কৰিব পাৰোঁ। সেই কথাটো হৈছে, এতিয়া মই একো ক'ব নোৱাৰিম তাৰ ওপৰত। চাওক, এটা কথা কি, চাইণ্টিফিকেলি আমি যেতিয়া ৰেষ্ট দিম তেতিয়াহে আমাৰ সেই এনাৰ্জিখিনি কমপ্লিট ঘূৰি আহিব। কিন্তু ৰেষ্ট এইটো নহয় যে আমি এদিন ৰানিং কৰিছো 2 দিন ৰেষ্ট দিছো, এদিন ৰানিং কৰিছো 2 দিন ৰেষ্ট, তেনেকুৱা নহয়। কণ্টিনিউৱাছ যেতিয়া আমি ৰানিং কৰি থাকো, তাৰ মাজত যেতিয়া আমি এদিন বা 2 দিন ৰেষ্ট দি দিওঁ, তেতিয়া কি হয়, সেই এনাৰ্জিখিনি আকৌ শৰীৰত আমাৰ গোট খায়। এতিয়া যিটো কমেণ্ট এতিয়া মই পাইছো তাত কৈছে যে কি, তেওঁ যদি ৰেষ্ট কৰে তেতিয়া ভাগৰ বেছিহে লাগে। সেইটো এতিয়া কি কাৰণে হৈছে মই নাজানো। হয়তো তেওঁ ৰানিং কৰোঁতে চাগে গেপ দিছে মাজতে, কণ্টিনিউৱাছলি ৰানিংটো হোৱা নাই। হয়তো এদিন কৰিছে, 2 দিন ৰেষ্ট হৈছে, আকৌ এদিন কৰিছে, এদিন ৰেষ্ট হৈছে, নকৰিছে, তেনেকুৱা ধৰণৰ যদি নি থাকে তেতিয়াহ'লে কিন্তু আপোনালোকৰ গেপ দিলে ভাগৰ লাগিব, সেইটো এটা বেলেগ কথা। কিন্তু কণ্টিনিউৱাছ যদি গৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, লাহে লাহে প্ৰেক্টিচটো কমাই আনিব লাগে। এতিয়া ইণ্টাৰভিউ আগত কেইদিন ৰেষ্ট ল'ব লাগে কি কথা, মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক ক'ম, কিন্তু এইটো ভিডিঅ'ত মই নকওঁ। এইটোত গোটেইখিনি কভাৰ নকৰোঁ, কাৰণ বহুত বেছি দীঘল হৈ যায়। চ' এতিয়া কথাটো হৈছে কি, আপোনালোকে অনুশীলনটো একেদৰে নি থাকক। লং যেনেকৈ 2 দিন আছিলে সপ্তাহত, 2 দিন কৰি থাকক। কিন্তু মনত ৰাখিব, যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ 4 দিন আছেগে মাত্ৰ, তাৰ আগত যদি আপোনালোকৰ লং পৰিছে, সেইটো নালাগে কৰিব। সেইটো লঙৰ ঠাইত আপোনালোকে অলপমান ডিষ্টেন্সটো কমাই দিব, বা সেই লংটোৰ ঠাইত আপোনালোকে কি কৰিব, ৰেপিটেশ্যনলৈ ট্ৰান্সফাৰ কৰি দিব, যিটো স্পীড ট্ৰেইনিঙলৈ ট্ৰান্সফাৰ কৰি দিব পাৰে। যদি আপোনালোকৰ 5 কিলোমিটাৰ লং আছিলে ছোৱালী, তেনেহ'লে 5 কিলোমিটাৰ ঠাইত 1-1 কিলোমিটাৰকে 4টা কৰিব পাৰে। তেনেকৈ ট্ৰান্সফাৰ কৰি দিলে হ'ল। যেতিয়া আমাৰ কি হয়, শেষৰ টাইম আহে ইণ্টাৰভিউ, একেবাৰে শেষৰ আমাৰ 4 দিন বা 5 দিন আগত আমাৰ লং সিমান প্ৰয়োজন নাই। সেইটো আপোনাৰ ডিষ্টেন্সটোৰ ওপৰত নিৰ্ভৰ কৰিব যে কিমান ডিষ্টেন্স। এতিয়া ছোৱালীয়ে দৌৰিব লাগিব যিহেতু 1600 মিটাৰ, বহুত বেছি নহয়। চ' 1600 মিটাৰৰ ক্ষেত্ৰত আপুনি যদি 4 দিন আগত যদি ৰখাই দিয়ে লং ৰানিং, তো সিমানটো যথেষ্ট। ল'ৰাৰ 3200 মিটাৰ, ল'ৰাই 5 দিন আগত ৰখাই দিব পাৰে, বা 4 দিন আগত ৰখালেও কোনো প্ৰভাৱ নপৰে। কিন্তু এই ডিষ্টেন্সটোৱে যেনেকৈ মেৰাথন ডিষ্টেন্সলৈ যদি ট্ৰান্সফাৰ হৈ যায়, বা 21 কিলোমিটাৰ 42 কিলোমিটাৰ যিবিলাক মাৰাথন থাকে তাত যদি হয়, তেতিয়াহ'লে আমি কিন্তু লংটো এসপ্তাহ আগতে এৰি দিবলগীয়া হয়। তো সিমান বেছি লংটো এৰি দিবলগীয়া হয়, আমি অলপমান কমাই আনিবলগীয়া হয়। সেইকাৰণে আপোনালোকৰ কি হয়, যথেষ্ট দীঘল নহয় ৰানিংটো, যিহেতু ছোৱালীৰ 1600 মিটাৰ আৰু ল'ৰাৰ 3200 মিটাৰ। সেইকাৰণে আপোনালোকে লংটো বহুত বেছি আগত অফ কৰি দিব নালাগে, 4 দিন আগত বন্ধ কৰি দিলে হ'ল। চ' ইণ্টাৰভিউ যদি আপোনালোকৰ 6 তাৰিখে আছে, লাষ্ট আপোনালোকে লংটো 1 তাৰিখে কৰিলে যথেষ্ট। তাতকৈ বেছি দৰকাৰ নাই, 2 তাৰিখৰ পৰা কোনো প্ৰয়োজন নাই। ঠিক তেনেদৰে আপোনালোকৰ কোনটো ডেটত আছে সেই ডেটটো অনুসৰি মিলাই ল'ব। ঠিক তেনেকৈ কৰিলে হ'ল। বাকীখিনি যিখিনি স্পীড ট্ৰেইনিং আছে, স্পীড ট্ৰেইনিং যথেষ্ট প্ৰয়োজন। শেষৰ ফালে যেনেকৈ আমাৰ ইণ্টাৰভিউ কাষ চাপি আহিব, তেনেকৈ আমাৰ কি হ'ব, লংটো নাইকিয়া হৈ যাব, কিন্তু স্পীড ট্ৰেইনিংটো থাকিব। স্পীড ট্ৰেইনিং সদায় থাকিব, স্পীডটো নাইকিয়া হৈ নাযায়। স্পীড ট্ৰেইনিং আগৰ কেইদিন আপোনালোকে স্পীড ট্ৰেইনিং কৰিবই লাগিব। আৰু 3200 মিটাৰ বা ছোৱালীয়ে 1600 মিটাৰ আৰু ল'ৰাই 3200 মিটাৰ ইণ্টাৰভিউ 3 দিন 4 দিন আগত কৰাৰ কোনো প্ৰয়োজনেই নাই। যিটো চিডিউলত আছে সেইটো কৰিব। খালি যদি আপোনালোকৰ লং পৰিছে, ধৰক ইণ্টাৰভিউ 3 দিন আগত যদি লংটো আছিলে, সেই লংটোক আপোনালোকে স্পীড ট্ৰেইনিঙলৈ ট্ৰান্সফাৰ কৰি দিব, বাছ সিমানটো কৰিলে হ'ল। শ্ল' ফাষ্ট ৱৰ্কআউটো কৰিব পাৰে, বা আপোনালোকে 400 মিটাৰ ৰিপিটেশ্যন কৰিব পাৰে, সেইটো এটা খুব ভাল।
ছোৱালীয়েও 400 মিটাৰ কৰিব পাৰে, ল'ৰাই হ'লে 600 মিটাৰ বা 800 মিটাৰ ৰিপিটেশ্যন কৰিব পাৰে, তেনেকুৱা কৰি দিব পাৰে। বাকী সাল সলনি কৰাৰ একো প্ৰয়োজন নাই, যেনেকে গৈ আছে তেনেকে গৈ থাকিবলৈ দিয়ক। ল'ৰাৰ যিহেতু এতিয়াও যথেষ্ট সময় আছে, সেইকাৰণে কোনো প্ৰয়োজন নাই, তেওঁলোকে তেনেকৈ নি থাকক যেনেকৈ আছে, লং কৰি থাকক এতিয়াও। ল'ৰাই কোনো সলোৱাৰ প্ৰয়োজন নাই, আৰু ছোৱালীয়ে শেষলৈ গম পাইছে 4 দিন আগৰ পৰা লংটো বন্ধ কৰি দিব। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে ইণ্টাৰভিউ আগত কেনেকৈ ৰানিং কৰিব, সেইকাৰণে বিশেষ আপোনালোকে সাল সলনি কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ ডিষ্টেঞ্চটো ইমান বেছি নহয়। এইটো তেতিয়া প্ৰভাৱ পৰিব যদি আপোনালোকৰ 1600 মিটাৰৰ ঠাইত যদি 16 কিলোমিটাৰ হ'লহেঁতেন, তেতিয়াহ'লে অলপমান তাত কাহিনী বেলেগ হৈ গ'লহেঁতেন। আৰু ল'ৰাৰ যদি 3200 মিটাৰৰ ঠাইত যদি তেওঁলোকৰ 20 কিলোমিটাৰ 25 কিলোমিটাৰ হৈ গ'লহেঁতেন, তেতিয়া তাত কাহিনীটো অলপ বেলেগ হৈ গ'লহেঁতেন। কিন্তু 3200 মিটাৰ বিশেষ ডিষ্টেঞ্চ নহয়, তো তাত ইমান সাল সলনি কৰাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে আপোনালোকে কথাখিনি ধ্যান ৰাখিব। আশা কৰিছো আপোনালোকে ইণ্টাৰভিউ আগত কেনেকৈ কি কৰিব লাগে ৰানিংখিনিতে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে। যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, মই তাৰ ওপৰত নিশ্চয় ভিডিঅ' বনাই দিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।